নমস্কাৰ, মোৰ উন্নতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জয় কামাখ্যা মা। কাৰণ মোৰ আজি বহুত দিনৰ মূৰত এটা মনৰ আশা পূৰণ হ'বলৈ গৈ আছে। মই আজি ওলাইছোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। গতিকে বলকচোন কামাখ্যা মন্দিৰ দৰ্শন কেনেকৈ কৰিলোঁ, কামাখ্যা মাক দৰ্শন কৰিব পাৰিলোঁ নে নোৱাৰিলোঁ, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বলক তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি আমি হঠাতে প্লেন বনালোঁ আৰু লগত ওলাল বাইদেউ, মই, বৌ, আমাৰ ভতিজা ছোৱালী। গতিকে আমি ৰঙিয়াৰ পৰা মালিগাঁও ষ্টেচনলৈ আহিলোঁ। এয়া হ'ল মালিগাঁও ষ্টেচন। আৰু আজি এস্কেলেটৰ লিফ্টত উঠাৰ প্ৰথম অভিজ্ঞতা। উঠি ভালো লাগিছে আৰু ভয়ো লাগিছে। আজি প্ৰথম উঠি পালোঁ। তাৰপিছত আৰু মালিগাঁও ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱাৰ কাৰণে আমি এখন গাড়ী ঠিক কৰিলোঁ। আমি আজি প্ৰথম আহিছোঁ, যিহেতু গাড়ীৰ ভাড়া কিমান কি একো নাজানো। গাড়ী মানে বহুত ভাড়া কৈছিলে, 600 টকা কৈছিলে কামাখ্যা মন্দিৰলৈ, কিন্তু আমি 400 টকাত বন্দবস্ত কৰিলোঁ আৰু আমি ধুনীয়াকৈ আটাইকেইজনে গাড়ীখনত বহি ল'লোঁ। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল নীলাচল পাহাৰলৈ, কামাখ্যা মন্দিৰলৈ বুলি। আৰু এইটোৱে হ'ল কামাখ্যা মন্দিৰৰ প্ৰথম গেট। ইয়াৰ পৰা আৰু ওপৰলৈ উঠি যাব লাগিব মেইন মন্দিৰলৈ। মন্দিৰলৈ যোৱা ৰাস্তা যিহে অকোৱা পকোৱা, এইয়া ৰাস্তা। আৰু এনেদৰে অকোৱা পকোৱা ৰাস্তা অতিক্ৰম কৰি আমি ফাইনেলি পাই গ'লোঁ কামাখ্যা মন্দিৰ। আৰু যিহেতু আমি ফাৰ্ষ্ট টাইম মানে কামাখ্যা মন্দিৰ আহিছোঁ, ইয়াৰে আভাৱ একো বুজি নাপাওঁ, কোনফালে যাব লাগে, কি কৰিব লাগে একো বুজি নাপাওঁ। গতিকে মানুহ যিফালে গৈছে এইফালে গৈ আছোঁ আৰু দেখি কিবা এটা ভাল লাগিছে। আৰু মানুহবিলাক দেখিছেনে, ইমান মানুহ আছে। আৰু ইয়াতে দেখিছোঁ এটা মানুহৰ লাইন, আৰু পিছত গম পালোঁ যে এইটো VIP লাইন। আৰু VIP লাইনত মানে মাক সোনকালে দৰ্শন কৰিব পাৰি। আৰু ইয়াৰ বাবে 501 টকা মানে দি কুপন ল'ব লাগিব। কিন্তু আমি যিহেতু বহুকেইজন মানুহ গৈছোঁ, গতিকে 501 টকা দি ইয়াতো আমাৰ বাবেও সম্ভৱ নহয়। সেইকাৰণে আমি মানে জেনেৰেল লাইনতে আমি লাইন হৈ মাক দৰ্শন কৰিম বুলি ভাবিলোঁ। যিহেতু আমি প্ৰথম আহিছোঁ, গতিকে মাক দৰ্শন কৰিহে যাম বুলি আমি থিৰাং কৰিলোঁ, লাগিলে যিমানেই দেৰি নহওক। আৰু আমি ইয়াত দেখিছেনে, আমি যদি লাইন পাতোঁ ইয়াতে লাইন হ'ব লাগিব ওপৰৰ পৰা তলত আহিব, তেতিয়া আমি মাক দৰ্শন কৰিব পাৰিম। গতিকে আমি বেছি সময় দেৰি নকৰি মানে লাইনৰ বাবে আমি কুপন বিচাৰি গ'লোঁ। মানে কুপন সহজে নাপায়। প্ৰথমতে আমি এই যে দেখিছে চক্ৰবেহুত সোমালোঁ। ইয়াতে সোমাই আমি টিকট পাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতেও টিকট নাপালোঁ। ইয়াতে মানে মানুহবিলাকক মানে বহাই থৈ দিছে, ইয়াৰ পৰা বেলেগ জেগাত পঠাব টিকটৰ কাৰণে। চক্ৰবেহুত প্ৰায় 2 ঘণ্টা বহাৰ পিছত আমাক টিকটৰ কাৰণে টিকট কাউণ্টাৰলৈ পঠালে। এইটো হ'ল টিকেট কাউণ্টাৰ। ইয়াতে প্ৰায় আধা ঘণ্টামান লাইন হোৱাৰ পিছত আমি টিকটটো লৈ জেনেৰেল লাইন য'ত হয় তাত গুচি গ'লোঁ। আৰু ফাইনেলি মাক দৰ্শন কৰিম বুলি আমি আহিলোঁ ওপৰত। আমি যে তলৰ পৰা ওপৰৰ লাইনটো দেখিছিলোঁ, সেই ওপৰৰ লাইনতে এতিয়া আমি লাইন হৈ আছোঁ। ওপৰৰ পৰা সকলোবোৰ বস্তু ধুনীয়াকৈ দেখা পায়। এতিয়া আমি ষ্টেপ বাই ষ্টেপ আহি আছোঁ। আৰু এতিয়া আমি পুখুৰীটো দেখা পাইছোঁ। আপোনালোকে ধুনীয়াকৈ চাই লওক পুখুৰীটো। এইটো হ'ল পুখুৰী। আৰু আহি আমাক এতিয়া ইয়াতে ৰখাই থৈ দিছে, মানে একেলগে মানুহবিলাকক যাব দিয়া নাই, ষ্টেপ বাই ষ্টেপ মানুহবিলাকক যাব দিছে অলপ অলপ কৰি। এতিয়া আমি ইয়াতে বহি আছোঁ। এই যে দেখিছিলোঁ আমি তলৰ পৰা ওপৰৰ লাইনটো, ইয়াতে আমি এতিয়া খাৰা হৈছোঁ, দেখিছেনে? আৰু ইয়াতে কি ধুনীয়া ফেচিলিটি দিছে, ফেন আৰু বহিবৰ কাৰণে ধুনীয়াকৈ মানে বেঞ্চবিলাকো দিয়া আছে। এয়া দেখিছেনে আমাৰ লাইনটো আগত কিমান আছে, আৰু ফেন ধুনীয়াকৈ চলি আছে। আমি এতিয়া ইয়াতে ৰখি আছোঁ। আৰু ইয়াৰ পৰা ধুনীয়াকৈ তলৰ মানে মন্দিৰটো ধুনীয়াকৈ দেখা পায় আৰু ইমান ভাল লাগিছে। কষ্ট হ'লেও আজি ধুনীয়াকৈ মানে মন্দিৰটো দৰ্শন কৰিছোঁ। এয়া দেখিছেনে, একদম ফটোত
যেনেদৰে দেখিছিলে আজি তেনেকৈ মানে নিজ চকুৰে মানে দৰ্শন কৰিব পাই বহুত ভাল লাগিছে আৰু দেখিছেনে এনেকৈ লাইন হৈ আমি একদম তলত যাম আৰু মাক দৰ্শন কৰিম ইয়াতে গতিকে চাই লওকচোন এতিয়া আকৌ ইয়াৰ পৰা মানুহখিনিক পঠালে এতিয়া আমি অলপ সময়ৰ পিছতে ভিতৰত গৈ মাক দৰ্শন কৰিব পাৰিম আৰু ভিতৰত মোবাইল নিব দিছে যদিও কেমেৰা অন কৰিব দিয়া নাই মোবাইল সাইলেন্ট কৰি থব দিছে ভিতৰত ভিডিঅ' কৰিলে জৰিমনা আছে গতিকে মোৰ কাৰণে অসম্ভৱ আৰু ভিডিঅ' কৰাটো ডাঙৰ কথা নহয় মাক দৰ্শন কৰাটোৱে মোৰ বাবে আটাইতকৈ ডাঙৰ কথা আৰু ফাইনেলি প্ৰায় 5 ঘণ্টাৰ এক লম্বা প্ৰচেছত কামাখ্যা মাক ভিতৰৰ পৰা দৰ্শন কৰি একদম মনটো পবিত্ৰ লাগিছে আৰু এতিয়া মন্দিৰৰ চাৰিওফালে পৰিক্ৰমা কৰিছো আপোনালোকেও চাই লওক আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰা ভিডিঅ'টো আজিলৈ ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব জয় মা কামাখ্যা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই